আজি মই মোৰ গাঁও আঠিঘাট জংঘল মই কেঞ্চাৰ ৰোগত কৰ্কট ৰোগত মই ভুগি আছোঁ। মই দুখীয়া মানুহ হয়। মই ডেইলি দিন হাজিৰা কৰি খোৱা ঘৰৰ মুৰব্বী ময়ে হয়। এতিয়া আমি 5টা পৰিয়াল। এতিয়া মই কেনেকৈ ঘৰখন চলাম? টকা পইচা যিখিনি আছিল মোটামুটি শেষে হ'ল 50,000 মান। এতিয়া মোৰ লগত এক পইচাও নাই। সেই গতিকে মই সকলো ৰাইজৰ কাৰণে হাত জুৰি কৰি আপত্তি কৰি আছিলোঁ, কিছু সহায় পাম নেকি বুলি ফালে। ইফালে ধৰক অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱ আৰু বিশ্বজিৎ দৈমাৰী দেৱ ছাৰ আৰু BTRৰ প্ৰমোদ বড়ো ছাৰ, তেওঁলোকলৈ মই নমস্কাৰ কৰি হাত জুৰি বিনতি কৰি আছিলোঁ, কিছু সহায় পাম নেকি বুলি ফালে আশা ৰাখিছোঁ। মই আমাৰ আঠিঘাট জংঘল বস্তিৰ বাসিন্দা। তেওঁৰ বৰ্তমান কেঞ্চাৰ ৰোগত তেওঁ ভুগি আছে। আজি বহুত দিনৰ পৰাই ভুগি আছে। তেওঁৰ অৱস্থা একেবাৰে নগণ্য অৱস্থা, সাংঘাতিক বেয়া পৰিস্থিতিৰ মানুহ। কৰ্ম কৰি জীৱন নিৰ্বাহ কৰি আছিল। গতিকে মূল মানুহজন বেমাৰ পৰাৰ পিছত তেওঁলোকৰ পৰিয়ালৰ ঘৰ পানী ঠাহ নচৰা অৱস্থা হৈছে। গতিকে আমি ৰাইজে গোটেই ৰাইজখনেই চিন্তা কৰিছোঁ যে অসমবাসী ৰাইজৰ ওচৰত যদি হাতযোৰ কৰোঁ বা মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা দেৱ আৰু বিশ্বজিৎ দৈমাৰী দেৱ আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই যদি এই পৰিয়ালটোৰ প্ৰতি অলপমান সুদৃষ্টি বৰ্ষণ কৰে আৰু তেওঁক চিকিৎসাৰ বাবে অলপ সহায়ৰ হাত আগবঢ়ায়, তেনেহ'লে নিশ্চয় মানুহজন ভাল হ'ব আৰু পৰিয়ালটো জীয়াই থকাৰ ৰাস্তা বিচাৰি পাব। নহ'লে এই পৰিয়ালটো মানে ক'ত বিলীন হৈ যাব কোনো মানে ঠিকনা নাই আৰু। গতিকে ময়ো তেওঁলোকৰ ফালৰ পৰাই আপত্তি কৰিছোঁ এইখিনিয়ে যে তেওঁলোকক সহায় কৰক, সকলোৱে সহায় কৰক, যোনে যি পাৰে আৰু অলপ হওক বেছি হওক, যোনে যাৰ যিমান সমৰ্থন সেই সমৰ্থ অনুযায়ী তেওঁলোকে সহায় আগবঢ়াওক। নিশ্চয় মানুহজন ভাল হ'ব আপোনালোকৰ সহায় সাহায্যৰ পৰিৱৰ্তে। বাবু সিংহৰ স্বামী মোৰ, তেওঁ কেঞ্চাৰ বেমাৰত ভুগি আছে। মই দিন হাজিৰা কৰি খোৱা, বাগানত পাত ছিঙি খাওঁ। এতিয়া মই বিবৰা লৈ 50,000 টকা মই চেচে কৰি দিলোঁ। এতিয়া মোৰ হাতত একো উপায় নাই ছাৰ। আপোনালোকে অসমবাসী ৰাইজলৈকে মই চবকে সহায় বিচাৰিছোঁ আৰু হিমন্ত বিশ্ব শৰ্মা ছাৰকো মই আপত্তি কৰিছোঁ যে মোক অলপ সহায় কৰক। বিশ্বজিৎ দৈমাৰী ছাৰকো মই সহায় খুজিছোঁ। আপোনালোকৰ হাতৰ হেৰিৰ কাৰণে মই হাত জুৰি পেলাই কৈ আছোঁ, মোক চবেই মিলি অলপমান সহায় কৰি দিয়ক, যেনেকৈ মোৰ স্বামীটোক মই বাচাই আনিব পাৰোঁ আৰু। প্ৰমোদ বড়ো ছাৰকো মই আপত্তি কৰি আছোঁ, হাত জুৰি কৈছোঁ চবেই মিলি মোক সহায় কৰক। মই গৰীব দুখীয়া মানুহ। এতিয়া মোৰ ঘৰত এনেকুৱা অৱস্থা হৈছে, মানে মই দিনে ৰাতি মোৰ টোপনি নাই। স্বামীৰ কাৰণে, মাও মোৰ অসুখ, ঘৰত বেমাৰী, গোটেইকেইজন বেমাৰীৰ কাৰণে মই অকলে কাম কৰা মানুহ। এতিয়া বেমাৰীৰ লগত থাকোঁতে মই কাম কৰিব সুবিধা নাই। আজি মোৰ ঘৰত খাব লগা মানে এনেকুৱা কষ্ট হৈ গৈছে, মানে চবকে মই আপত্তি কৰি আছোঁ যে মোক চবেই অলপ সহায় কৰি যেনে মোৰ ঘৰখন অলপমান চবেই চাই চিন্তা কৰি মোক মালিকক অলপমান ভাল কৰি চেষ্টা কৰি দিয়ক বুলি নমস্কাৰ কৰিছোঁ।